Hello everyone, welcome back to my YouTube channel Wasi Vlogs. তো বৰ্তমান আজি আমি গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। একচুৱেলি কথা এটা হ'ল, সেইটো কাৰণে বিশেষ কামত গুৱাহাটী ইউনিভাৰ্চিটি যাব লগা হৈছে। এণ্ড বাকীখিনি কথা মই ভিডিঅ'ৰ মাজত কৈ থাকিম আপোনাৰ লগত। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, কথাখিনিও মই আপোনাৰ লগত পাতি পাতি গৈ থাকিম। বলক ভিডিঅ'টো আজিৰ আৰম্ভ কৰোঁ। তো সাডেনলি আমি গৈ থাকোঁতে ৰাইডাৰ ট্ৰেইনত গৈছোঁ এণ্ড আই হোপ তেওঁলোক ফ্ৰম নাগালেণ্ড বিকজ এন এল ৰেজিষ্ট্ৰেশ্যন আছে। চ' সেয়াই ৰাইডাৰ যেতিয়া আমি দেখা পাওঁ, যেতিয়া আমি ৰাইডত থাকোঁ, তো অলপ চ' ডেট দে কেন গেট মটিভেট। আমি হাই হেল্ল' কৰি আহোঁ এনেকৈ। চ' এওঁকো এনেকৈ আমি হাই হেল্ল' কৰিলোঁ এই ইচাৰাতে, যিহেতু আমি ৰাইডত মানে অন ৰাইড আছিলোঁ। চ' তেনেকেই আৰু। আচ্ছা, তো মই আপোনালোককতো ক'ব পাহৰি গ'লোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি কিয় আহি আছোঁ। বেচিকেলি কথাটো এনেকুৱা হ'ল, মই অনলাইন পৰ্টেলৰ থ্ৰু এম এ কাৰণে এপ্লাই কৰিছিলোঁ। চ' কথাটো এনেকুৱা হ'ল যে বেংকৰ পৰাতো মোৰ পইচা ডেবিট কৰি ল'লে অলৰেডি, বাট সিহঁতৰ যোনটো পৰ্টেল আছে তাতে ফেইল দেখাইছে। তো এইটো অকল মোৰ লগতে হোৱা নাই, মেক্সিমাম ষ্টুডেণ্টছৰ লগত হৈছে যে এইটো এতিয়াৰ নতুন কেছ নহয়, এইটো সদায় মানে যেতিয়াৰ পৰা মই দেখা পাইছোঁ, সদায় গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট, পৰ্টেল, OTP ইছ্যুজ, এনেকুৱা বহুত ইছ্যুজ থাকে। যোনটো মেইন যোনটো পৰ্টেল হয়, ফাংচনিং নহয় ভালকৈ। ইভেন তেওঁলোকে যোনখিনি মানে নাম্বাৰছ লাইনৰ আপলোড কৰি ৰাখিছে, ধৰক ৱেবছাইটে হওক বা ন'টিছ বৰ্ডতে হওক, সেইবোৰ কোনো ভেলিউ নাই। ইন দ্য চেন্স ডেট নাম্বাৰছ আৰ অফ ন' ইউজ। অলছ' গুৱাহাটী ইউনিভাৰ্চিটিত কি হয়, যেতিয়া ধৰক আপোনালোকে মেইলো কৰে, তাৰ মানে ৰিপ্লাই পোৱাটো বহুত মানে টান। মানে ভাগ্য যদি ভাল থাকে তেতিয়া পাব ৰিপ্লাই, ইভাগেতো নৰ্মেলি নাপায় এনি হাও যি কি নহওক। চ' ফোন নম্বৰ যিমান আছিলে মই অলমষ্ট চব ট্ৰাই কৰিলোঁ। এটা ফোন নম্বৰ বাদ বাকী নাথাকিলে মই ৱেবছাইটৰ পৰা উলিয়াই মই ফোন কৰিলোঁ। ইভেন ইউনিভাৰ্চিটিত গৈ মেলিও কেম্পাছৰ ভিতৰৰ পৰা মই কল কৰিলোঁ, নাই, ফোনৰ কোনো ৰেছপঞ্চেই নাথাকে, ইনকামিং নাথাকে বা নাম্বাৰ নট ভেলিড, সেই তেনেকুৱা। তো এডমিনিষ্ট্ৰেটিভ পিপলৰ লগত মই কথা পাতিলোঁ যে এইটো কি কথা, আপোনালোকৰ ফোন নম্বৰবোৰ ৱৰ্কিং নহয় যে, ৱৰ্কিং ফোন নম্বৰ এটা প্ৰভাইড কৰক মোক। তো তেওঁলোকে ক'লে চৰি, বাট আমি মানে যোনটো মানে ৱৰ্কিং নম্বৰ সেইবোৰ বোলে প্ৰভাইড কৰিব নোৱাৰোঁ। তেতিয়া মই সুধিলোঁ, তেতিয়াহ'লে ফেক নাম্বাৰছবোৰনো কিয় লগাইছে? তেতিয়া তেওঁলোকৰ মুখত মানে একো এনচাৰ নোলালে। তো মই এইটো কথা সুধিলোঁ যে আপোনালোকে তেতিয়াহ'লে মেইলৰ ৰিপ্লাইও কিয় নকৰে? তো তাৰো ৰিপ্লাই একো নোলালে তেওঁলোকৰ মুখৰ পৰা।
তো সেইটো কাৰণে এই গৰমখনত মই দুদিনকৈ গুৱাহাটী ইউনিভাৰ্চিটি আহিবলগীয়া হ'ল। ইন দ্য লাষ্ট মই একদম শেষৰ ফালে মই নাম্বাৰ্ছকেইটা মই ন'টিছ বৰ্ডত যোনকেইটা লগাই ৰাখিছে তেওঁলোকে, মই সেইকেইটাও দেখাম। যদি আপোনালোকে বিলিভ নকৰে, ঠিক আছে, তো সেই নাম্বাৰকেইটা যোনকেইটা দেখিব ন'টিছ বৰ্ডত যোনকেইটা আছে, একবাৰ আপোনালোকে ট্ৰাই কৰি চাব ফোন লাগে নে নালাগে। ইভেন ৱেবছাইটত গৈও আপোনালোকে ট্ৰাই কৰি চাব পাৰে যোনখিনি এভেইলেবল আছে সেইকেইটা নাম্বাৰ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। তো আজিলৈ ইমানটিয়ে। থেংক ইউ, নমস্কাৰ, ধন্যবাদ।